নমস্কাৰ বেকগ্ৰাউণ্ডটো নাচাব কথাকিটা কি ক'বলৈ বিচাৰিছো সেইটো শুনিলে বেছি সুখী হ'ম মই অলপ দেৰি আগত এটা প্ৰশ্ন দিছিলোঁ ফেচবুকত প্ৰশ্নটো আছিল যে বঙালী সাহিত্যৰ কোনটো কাহিনীত মিনি নামৰ এগৰাকী সৰু ছোৱালীৰ চৰিত্ৰ আছে বহুতে উত্তৰটো দিছে কাবুলীৱালা হয় শুদ্ধ উত্তৰ কাবুলীৱালা আৰু সেই কাহিনীটো লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে এতিয়া কাবুলীৱালা কাহিনীটোৰ বিষয়ে বহুতে নাজানিব পাৰে গতিকে সেই কাহিনীটোৰ বিষয়ে মই অকণমান ক'বলৈ বিচাৰিছো সেই কাহিনীটো এনেকুৱা ধৰণৰ যে মিনি নামৰ এগৰাকী সৰু ছোৱালী আছিলে সেই ছোৱালীগৰাকীয়ে তেওঁ খুব টকেটিভ আছিলে খুব কথা চহকী আছিলে কথা পাতি ভাল পাইছিলে তেওঁ যাকে যেনেকে লগ পায় তেওঁকে প্ৰশ্ন কৰে আৰু এদিন তেওঁৰ পিতৃয়ে যেতিয়া নতুন উপন্যাসখন পঢ়ি আছিলে তেওঁ নিজে লিখা তেতিয়া পিতৃৰ কোঠালৈ মিনি নামৰ অকণমানিজনী দৌৰি গৈছিল আৰু ছোৱালীগৰাকীয়ে গৈ কৈছিলে যে কেনেকৈ তেওঁলোকৰ দুৱাৰপালজনে মানে ক্ৰ শব্দটো কেনেকৈ ভুলকে উচ্চাৰণ কৰে আৰু পিতৃ সুধিছে যে দেউতা তেওঁ চাগে এই শব্দটো শুদ্ধকে ক'ব নাজানে নহয়নে বাৰু তাৰ পিছতে আকৌ তেওঁ অলপ দেৰি পিছতে কৈছিলে যে তেওঁলোকৰ ঘৰতে থকা আন এজন ব্যক্তিয়ে কৈছে যে আকাশত এটা হাতী আছে আৰু সেই হাতীৰ সুৰে যেতিয়া পানীখিনি পেলাই দিয়ে তেতিয়াই বোলে বৰষুণ দিয়ে তেনেকুৱা ধৰণে ইটোৰ পিছত ইটো প্ৰশ্ন সুধি আছে আৰু একোবত আকৌ দেউতাকক সুধিছে যে দেউতা মাৰ লগত তোমাৰ কি সম্পৰ্ক তেনেকুৱাতে দেউতাকে কৈছে তুমি এতিয়া যোৱা মই ব্যস্ত হৈ আছো তুমি খেলা ধূলা কৰাগৈ তেনেকুৱাতে মিনিয়ে খিৰিকীৰ কাষলৈ গৈ দেখিলে যে এজন কাবুলীৱালা আহি আছে আৰু সেই কাবুলীৱালাজনে চিঞৰি আহি আছে যে কোনোবাই ল'ব নেকি বাদাম কিচমিচ আদি কিবা ল'ব নেকি তেনেকুৱা ধৰণে তেওঁ চিঞৰি আছিল তেতিয়া মিনিয়ে হঠাৎ খিৰিকীয়েদি যেতিয়া কাবুলীৱালাজনক দেখিলে আৰু দেখি লগালগ তাই চিঞৰিলে কাবুলীৱালা ও কাবুলীৱালা কাবুলীৱালাজন ভিতৰলৈ সোমাই আহিলে আৰু সেইখিনি সময়তে দুৱাৰৰ চুকত গৈ মিনি লুকাই দিলে কাবুলীৱালাজনে মিনিৰ পিতৃক সুধিলে যে অকণমানি ছোৱালীজনী ক'ত আছে অকণমানি ছোৱালীজনীয়ে কাবুলীৱালালৈ ভয় কৰিছিল যিহেতু তেওঁৰ মনত এটা ধাৰণা আছিল যে কাবুলীৱালাই বেগত পিঠিত যিটো বেগ লৈ ফুৰে সেই বেগটো কিছুমান সৰু ল'ৰা ছোৱালী ধৰি লৈ ফুৰে বুলি তেওঁ ভাবিছিল পিতৃয়ে মাতি আনিলে কণমানিজনীক কাৰণ পিতৃয়ে ভাবিছিল যে কাবুলীৱালাৰ প্ৰতি থকা যিটো ভ্ৰান্ত ধাৰণা বা যিটো ভয় সেই ভয়টো যাতে তেওঁৰ নাইকিয়া হৈ যায় তাৰপিছতে কি হ'ল কাবুলীৱালাই কেইটামান কিচমিচ বাদাম তুলি দিলে কাৰ হাতত মিনিৰ হাতত মিনিৰ লগত তেওঁ এটা বন্ধুত্ব গঢ়িবলৈ চেষ্টা কৰিলে আৰু তেতিয়া পিতৃয়ে মানে মিনিৰ দেউতাকে কাবুলীৱালাক কেইটামান পইচা দিবলৈ বিচাৰিলে কিন্তু মিনিয়ে মিনিক বাদাম কেইটা দিয়াৰ বিনিময়ত বা কিচমিচ কেইটা দিয়াৰ বিনিময়ত কাবুলীৱালাই পইচা নললে তাৰ কেইদিনমানৰ পিছত দেউতাকে দেখিছে যে কাবুলীৱালা মাটিত বহি আছে আৰু এখন বেঞ্চত বহি আছে মিনি আৰু দুইজনে কথাত একেবাৰে মজগুল হৈ আছে তেতিয়া কাবুলীৱালাই মিনিৰ হাতত কিছুমান বাদাম আৰু কিচমিচ তুলি দিয়া দেখিছিল দেউতাকে অৰ্থাৎ মিনিয়ে যিখন শাৰী পিন্ধি আছিল সেই শাৰীখনৰ ওপৰতে মানে শাৰীৰ কোচত সেইবিলাক বস্তু আছিল তেতিয়া কি হৈছিল যে কাবুলীৱালাই 8 অনা এই 8 অনা 4 অনা এই কথাটো বহুতে নাজানে আগতে 25 পইচাটোক 4 অনা বুলি কয় তাৰমানে 16 অনাই হৈছে এটকা যে 8 অনা মানে 50 পইচা কাবুলীৱালাই দিলে আৰু কাবুলীৱালাই হাত পাতি পইচাটো ল'লে তাৰ পিছত মিনিৰ দেউতাক সেইখিনিৰ পৰা আঁতৰি গুচি গ'ল কাবুলীৱালাই সেই পইচাটো মিনিৰ হাতত তুলি দিলে মিনিয়ে যেতিয়া ঘৰলৈ সেই পইচাটো লৈ গৈছে তেতিয়া মাতৃয়ে মিনিৰ হাতত সেই পইচাটো দেখি তেওঁ ভয় খাইছে আৰু তেওঁ ভাবিছে যে কাবুলীৱালা যেহেতু কাবুলৰ পৰা অহা এজন ব্যক্তি এই অকণমানি ছোৱালীজনীৰ লগত তেওঁৰ বন্ধুত্ব কি গতিকে তেওঁ অকণমান মানে শংকিত হৈছে আৰু দেউতাকক এই বিষয়ে অৱগত কৰিছে কিন্তু দেউতাকে কথাষাৰ সহজভাৱে লৈছে যিহেতু মিনি আৰু কাবুলীৱালাই কেনে ধৰণৰ কথা পাতি থাকে এই কথাটো ইতিমধ্যে গম পাইছে মিনিৰ পিতৃয়ে তাৰপিছতে কি হ'ল এদিন কাবুলীৱালাই মিনিক সুধিছে যে তুমি তোমাৰ শহুৰৰ ঘৰলৈ কেতিয়া যাবা মিনি যথেষ্ট সৰু এতিয়া মিনিয়ে বুজি পোৱা নাই শহুৰৰ ঘৰৰ অৰ্থটো কি মানে ভাল ধৰণে বুজি পোৱা নাই সেইকাৰণে মিনিয়ে উলুটাই তেওঁক প্ৰশ্ন কৰিছে যে তুমি শহুৰৰ ঘৰলৈ কেতিয়া যাবা তেতিয়া কাবুলীৱালাৰ নিচিনা ব্যক্তিয়ে কি
শহুৰৰ ঘৰ শব্দটো কাৰাগাৰ বা জেলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। তেওঁ তেতিয়া কৈছিলে যে মোক যদি কেতিয়াবা এনেকে ধৰিবলৈ আহে পুলিচে, মই তেতিয়া তেওঁক এনেকে আঘাত কৰিম আৰু মই জেললৈ নাযাওঁ। তেনেধৰণে তেওঁলোকে কথা পাতিছিলে। আৰু সাধাৰণতে এই লিখাটোত মানে এই কাহিনীটোত লিখিছে ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে যে এগৰাকী সৰু ছোৱালীৰ লগত যদি কাবুলিৱালাৰ নামৰ এজন ডাঙৰ ব্যক্তিয়ে যদি ৰাতিপুৱা লগ কৰিব নোৱাৰে, তেতিয়া তেওঁ আবেলি আহে, তেনেধৰণে যদি কথা বতৰা পাতি থাকে, তেতিয়াহ'লে মানুহ আচৰিত হ'বই। বাৰু যি কি নহওক, তাৰপিছতে কি হৈছিলে, কিন্তু মিনিৰ দেউতাক সেই ক্ষেত্ৰত আচৰিত হোৱা নাছিলে। তাৰপিছত এদিন ৰাতিপুৱা 8 মান বাজিছে, সেইখিনি সময়তে বাহিৰত খুব হুলস্থুল দেখিছে। আৰু কি হুলস্থুল হৈছে বুলি চাবলৈ যাওঁতে লিখকে দেখিছে, অৰ্থাৎ মিনিৰ দেউতাকে দেখিছে, লিখক বুলি আমি নকম, মিনিৰ দেউতাকে দেখিছে যে কাবুলিৱালাক দুজন পুলিচে কৰায়ত্ব কৰিছে আৰু এটা মানুহৰ জোন তাতে গোট খাইছে। তেতিয়া মিনিৰ দেউতাকে গৈ সেই পুলিচ বিষয়াজনক সুধিলে যে ঘটনাটো কি। আচলতে কি আছিলে যে প্ৰতিটো মানে বছৰেকত এবাৰ কাবুলিৱালা কাবুললৈ যায়, আৰু সেইকাৰণে তেওঁ গোটেই বছৰটোত যিবিলাক বস্তু বিক্ৰী কৰে, যাক যাক বাকীকে দি থৈছিলে সেই বাকীৰ পইচাখিনি তেওঁ উঠাবলৈ যায়। কিন্তু এইখনটো ভাৰতবৰ্ষ হয়, ভাৰতবৰ্ষততো সাধাৰণতে মানুহে মানুহক ঠগে, তেনেকুৱা ধৰণৰ বহুত কাহিনী আছে। বাৰু নিজৰ দেশ মাতৃ বাস কৰা ব্যক্তিসকলৰ বদনাম নাগাওঁ, কিন্তু তথাপিতো কিন্তু এই বদনামটো আছে, বিভিন্ন ধৰণৰ উদাহৰণসহ কেতিয়াবা দিব পাৰি। গতিকে এজন ব্যক্তিক এখন ৰামপুৰী চল তেওঁ দিছিলে, কিন্তু সেই চলখন তেওঁ বাকীকে লোৱাৰ কথাটোত তেওঁ অমান্তি হৈছিলে, আৰু অমান্তি হোৱাৰ কাৰণে তেওঁ পইচাটো দিয়া নাছিলে, আৰু তেওঁলোকৰ মাজত হতাহতি হৈছিলে, আৰু সেই কাৰণে কাবুলিৱালাক এৰেষ্ট কৰি পুলিচে লৈ গৈছিলে। আৰু তেনেকুৱাতে মিনিয়ে ওপৰ মহলৰ পৰা সুধিছে, কাবুলিৱালা তুমি তোমাৰ শহুৰৰ ঘৰলৈ যোৱা নেকি? সেইদিনা কিন্তু কাবুলিৱালাই আনন্দেৰে শিক্ষাৰ কথা উত্তৰ দিব পৰা নাছিল, আৰু মিনিয়েও কথাষাৰত বিশেষ আনন্দ পোৱা নাছিল। তেওঁ মাত্ৰ হতাগ্ৰস্ত হাতখনে তেওঁক বাই বাই দিছিল। কিছুদিনৰ ভিতৰতে মিনিয়ে কাবুলিৱালাৰ লগত থকা তেওঁৰ বন্ধুত্বৰ বিষয়ে পাহৰি পেলাইছিল, আৰু নতুন নতুন বন্ধু বান্ধৱীয়ে তেওঁৰ জীৱন ভৰাই তুলিছিল। তাৰপিছত মিনি ডাঙৰ হ'ল, মিনিৰ বিবাহৰ আয়োজন কৰা হ'ল, আৰু যিদিনাই মিনিৰ বিয়া হৈছে সেইদিনাখনেই কাবুলিৱালা জেলৰ পৰা আহিছে, আৰু মিনিৰ দেউতাকৰ কোঠালৈ কাবুলিৱালা সোমাই গৈছে আৰু সুধিছিলে গৈ যে চাহাব মোক চিনি পাইছেনে, তেনেধৰণে সুধিছিলে। আৰু তেতিয়া কাবুলিৱালাৰ যিটো হাঁহি, সেই হাঁহিটোতে চিনি পাইছিলে মিনিৰ দেউতাকে। সেইখিনি সময়লৈ মিনিৰ দেউতাকৰো বয়স বাঢ়ি গৈছিলে, আৰু কাবুলিৱালাৰো বয়স বহুত বাঢ়ি গৈছিলে। আৰু তাৰপিছতে কি হৈছিলে, তেওঁ মিনিক চাবলৈ বিচাৰিছিলে, কিন্তু সেই বিবাহৰ দিনটোত কাবুলিৱালাৰ নিচিনা জেলৰ পৰা অহা এজন ব্যক্তিৰ সন্মুখলৈ মিনিক আনিবলৈ দেউতাকে বেয়া পাইছিল। কিন্তু কি হ'ল, কাবুলিৱালাই তেতিয়া কি কৰিছিলে যে কেইটামান বাদাম আৰু কেইটামান খিচমিচ মিনিৰ দেউতাকৰ হাতত গুজি দিছিলে, আৰু কৈছিলে যে এইকেইটা মিনিক দিব, আৰু ইয়াৰ কাৰণে পইচা দিব নালাগে। তাৰপিছত এখন সুতুৰ মুচুৰ কাগজ কাবুলিৱালাৰ হাতত থকা, সেই কাগজখন উলিয়াইছিলে, আৰু সেই কাগজখন তেওঁ টেবুলৰ ওপৰতে মেলি দিছিলে, আৰু কাগজখনৰ ওপৰত আছিলে এজনী অকণমানিৰ হাত দুখনৰ এটি চাপ, চিয়াঁহীয়ে দি থোৱা এটি চাপ। তেতিয়া তেওঁ কৈছিলে যে মোৰ কাবুলতো মোৰ এনেকুৱা মিনিৰ দৰে এজনী অকণমানি ছোৱালী আছে, সেই ছোৱালীজনীৰ ওচৰলৈ মই এতিয়া খুব সোনকালে যাব লাগে, আৰু মিনিৰ মাজতে আচলতে মই মোৰ অকণমানিজনীক বিচাৰি পাওঁ, সেইকাৰণে মই মিনিৰ কাষলৈ আহিছিলোঁ। তেতিয়া মিনিৰ দেউতাকৰ মনটো বেয়া লাগিল, আৰু তেওঁৰ সন্মুখলৈ মাতি আনিলে মিনিক, আৰু ইতিমধ্যে মিনিৰ মাতৃও আহি সেই স্থানত উপস্থিত হৈছিলহি। আৰু যেতিয়া মিনিক কাবুলিৱালাই শহুৰৰ ঘৰৰ কথা সুধিলে, তেতিয়াই মিনিৰ মনত পৰিলে কাবুলিৱালা কোন আছিল, আৰু কাবুলিৱালাৰ লগত তেওঁ হাঁহি মাতি অকণমান কথা পাতিলে। কিন্তু মিনিয়ে সেইখিনি সময়ত সেই কইনাৰ সাজত দেউতাকৰ সন্মুখলৈ আহিবলৈ লাজ কৰিছিল, আৰু মিনিৰ দেউতাকে কেইটামান টকা কাবুলিৱালাৰ হাতত গুজি দিছিল, আৰু কৈছিলে যে তুমি খুব সোনকালে কাবুললৈ যোৱা, আৰু তোমাৰ অকণমানিজনীক তুমি এবাৰ দেখা দিয়া। কাৰণ কিছুমান আবেগ অনুভূতি আমাৰ ভৌগোলিক অৱস্থান যিয়েই নহওক লাগিলে, সেই আবেগ অনুভূতিবোৰ একেই থাকে।
যেনেকৈ কাবুলিৱালাৰ নিজৰ কন্যাৰ প্ৰতি যিটো আৱেগ, সেই একেটা আৱেগ কিন্তু মিনিৰ দেউতাকৰ নিজৰ ছোৱালীজনীৰ প্ৰতি। আৰু মিনিৰ দেউতাকে যেতিয়া কাবুলিৱালাৰ হাতত কেইটামান পইচা তুলি দিছিলে, হয়তো মিনিৰ মাকে মনত অকণমান বেয়া পাইছিল, যিহেতু সেই পইচাকেইটাই বিবাহৰ কেইটামান খৰচ কমাব লাগিব। আৰু সেইকাৰণে মিনিৰ দেউতাকে ভাবিছিলে যে এই পইচাকেইটাৰে হয়তো মই লাইটৰ কেইটামান খৰচ কমাব লাগিব বিয়াৰ, হয়তো মই বেণ্ড পাৰ্টি যোৰাৰ খৰচ কমাব লাগিব, কিন্তু এইকেইটা পইচাৰে এজন পিতৃয়ে নিজৰ কন্যাৰ কাষলৈ গৈ এক আনন্দ পাব, আৰু সেই আনন্দই মিনিৰ বিবাহৰ যি পৰিৱেশ, সেই পৰিৱেশ বহুত বেছিকৈ উজ্বলাই তুলিব। গতিকে কাবুলিৱালাৰ বিষয় লৈ আপোনালোকে কমেণ্ট নকৰিলেও কিন্তু বহুতে কাবুলিৱালা বুলি কমেণ্ট কৰা মোৰ পোষ্টত দেখিছে। গতিকে কাবুলিৱালানো কাহিনীটো কি, সেই বিষয়ে জানিবলৈ নিশ্চয় আপোনালোকৰ মন গৈছিল, আৰু সেইকাৰণে এই কাহিনীটো আজি আপোনালোকলৈ আগবঢ়াই দিলোঁ। থেংক ইউ ছ' মাছ।